না আজি আমাৰ কিছু আমাৰ দলীয় অনুষ্ঠান আছে লগতে আমাৰ মিউনিচিপালিটি মৰাণ আৰু সোণাৰী মিউনিচিপালিটি বৰ্ডৰ আমাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ লোৱা অনুষ্ঠান আছিল আৰু সেই সম্পৰ্কে আমাৰ স্থানীয় ৰাইজৰ কিছু খবৰ ল'বলৈ আহিছোঁ আৰু আশা কৰোঁ যে পৰৱৰ্তী সময়ত ৰাইজৰ পৰামৰ্শ অনুসৰি আমি কামখিনি কৰি যাম। আগন্তুক গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে। পঞ্চায়ত নিৰ্বাচন যে হ'ব মোৰ সেইটোৱে সন্দেহ। মই প্ৰথম দিনৰ পৰাই সন্দেহ কৰি আছিলোঁ যে এইখন চৰকাৰ পঞ্চায়ত নিৰ্বাচন পাতিবলৈ নিবিচাৰে আৰু মই পলম কোৰ্টৰ ঘোষণা ৰায় বা কোৰ্টৰ ৰায়দান দিয়া আগতে মই সন্দেহ ব্যক্ত কৰিছিলোঁ যে কোৱাৰ দৰে পঞ্চায়ত নিৰ্বাচন সোনকালে নহয়। চৰকাৰে অসমৰ ভিতৰত অনিয়মতা সৃষ্টি কৰিবলৈ বিচাৰে। চৰকাৰে নিবিচাৰে যে ৰাইজৰ মনৰ ক্ষোভ পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে প্ৰকাশ হওক। চৰকাৰে ভিতৰি অসমৰ জনসাধাৰণৰ পৰা ভয় খাবলৈ আৰম্ভ কৰিছে। আপুনি আহ্বান জনাইছিলে নীতিন গাডকাৰীক ৩৭ নং ৰাষ্ট্ৰীয় ঘাটত যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে অতি শীঘ্ৰে নিৰ্মাণ হ'ব লাগে, বৰ্তমানলৈকে হোৱা নাই। তেখেতক কি ক'ব? তেওঁকে ক'ব লাগে কিয় হোৱা নাই। আপোনাৰ আহ্বান মানে কোনো আমাৰ আহ্বান নহয়, এইটো আমিতো ৰাইজৰ প্ৰতিনিধি। আমি ৰাইজৰ কথা তেওঁক আমি অৱগত কৰালোঁ আৰু তেওঁ সদনৰ ভিতৰত পবিত্ৰ সদনৰ ভিতৰত অসমৰ জনসাধাৰণক এটা চিঠি বান্ধি দিলে। আজি তেওঁ যে নিজে কথা ৰাখিব পৰা নাই, তেওঁ নিজৰ কথা ৰাখিব পৰা নাই, তেওঁকহে উত্তৰ দিব লাগে। তেওঁ যদি ইমানেই দক্ষ মন্ত্ৰী আজিৰ তাৰিখতো তেওঁৰ কোৱা মতে হ'ব লাগিছিল। সেইটোৱে আজি বিজেপি চৰকাৰৰ মন্ত্ৰীসকলৰ দক্ষতা নাই, সেইটোৱে প্ৰমাণ হৈ গৈছে। তেওঁলোকে ভুল তথ্যৰ ওপৰত বিশ্বাস কৰি অসমৰ জনসাধাৰণক ভুৱা প্ৰতিশ্ৰুতি দিছে। এতিয়াও ফেব্ৰুৱাৰী মাহলৈকে অলপ সময় আছে, কিন্তু য'ত আমি দেখিছোঁ যে হাইৱেত আমাৰ কোৱাৰ পিছত কিছুমান কাম আৰম্ভ হৈছে। একেলগে আমাৰ আৰু এগৰাকী মন্ত্ৰীৰ জনসাধাৰণক ভুৱা প্ৰতিশ্ৰুতি দিলে। এয়া হ'ল চিভিল এভিয়েশ্যনৰ মন্ত্ৰী, যিগৰাকীয়ে ক'লে নিজৰ লেটাৰ পেডত ক'লে যে যোৱা মাহৰ ছেপ্টেম্বৰ অক্টোবৰ মাহৰ পৰা দিল্লী যোৰহাট স্পাইচ জেটৰ ফ্লাইট আৰম্ভ হ'ব। আজি নিজৰ লেটাৰ পেডত দিয়া আজি যি ভুৱা প্ৰতিশ্ৰুতি, এইটোৱে তেওঁলোকৰ প্ৰমাণ হৈ গ'ল যে তেওঁৰ কথা মতে বিভাগখন নচলে বা তেওঁৰ নিৰ্দেশ মতে কোনো কাম নহয় বা তেওঁলোককো ভুৱা তথ্য দিয়া যায় আৰু তেওঁ অধ্যয়ন নকৰাকৈ এনেকুৱা কিছুমান কথা কয়। এইটো মই ভাবোঁ যে বিজেপি চৰকাৰ মাত্ৰ মন্ত্ৰীসকল নিজকে ধনী কৰাতে ব্যস্ত আৰু ৰাইজক এটা পিছত এটা ভুৱা প্ৰতিশ্ৰুতি দি থকাটো তেওঁলোকৰ পৰম্পৰা। দিল্লী নিৰ্বাচনৰ ওপৰত আপোনাৰ মতামত দিয়ক। দিল্লী নিৰ্বাচনত ইয়াত মই ডিমত আহি নকওঁ আৰু দিল্লীত গৈ কওঁ।